আজি চাদৰ মেখেলাযোৰ কলিকা মেমৰ ওপৰতে পিন্ধালোঁ দেই আৰু যিহেতু বহুত বেছি ধুনীয়া চাদৰ মেখেলা আছিল আৰু চাদৰ মেখেলাযোৰৰ চাদৰখন বহুত বেছি দীঘল আছিলে আৰু দীঘল চাদৰ হ'লে আমি কেনেধৰণে প্লেটবোৰ বনাব লাগিব লগতে পিন আপবোৰ কেনেকৈ কৰিব লাগিব তাৰে ওপৰতে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে সকলোৱে চাব পাৰিব দেখিছেনে যিহেতু ভি শেপ এংগেলাৰ প্লেটটো দিছোঁ এটা প্লেট মই ডাঙৰ কৰি ৰাখি দিছোঁ কাৰণ চাদৰখন যিহেতু বহুত বেছি দীঘল আছিল আৰু দীঘল চাদৰখন যদি ডাঙৰ কৰি প্লেট বনাই নিদিওঁ তেতিয়াহ'লে হয়তো চুচুৰি যাব পাৰে দেই তো আপোনালোকে সকলোৱে ভালকৈ চাব আৰু দেখিছেনে বহুত ধুনীয়াকৈ বহি গৈছে প্লেটখিনি আৰু যিহেতু অপেন কৰি ৰাখিম বুলি কৈছিলে মেমে তো কেনেধৰণে মই প্লেটবোৰ পিন আপ কৰি গৈছোঁ তাৰ ভালদৰে আপোনালোকে চাব যদি প্ৰফেচনেলি মেকআপ বিউটিৰ কামখিনি শিকি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰিব আমাৰ নতুন বেটছৰ এডমিশ্যন চলি আছে মই স্ক্ৰীণতে নাম্বাৰটো আপোনালোকক দি দিছোঁ দেখিছেনে প্লেটবোৰ ধুনীয়াকৈ মই এটা এটাকৈ লৈ পিনে পিন আপটো কৰিছোঁ যাতে যেনেকৈ কেৰি কৰে আমাৰ কাষ্টমাৰ হওক বা যিগৰাকীয়ে পিন্ধে ধুনীয়াকৈ থাকি যায় দে কেনেকুৱা পাইছে সকলোৱে জনাব আৰু লগতে কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাইছে সেয়া জনাবলৈ নাপাহৰিব